গুড মৰ্ণিং গাইজ, এইটো মোৰ ফাৰ্ষ্ট এডিআৰি ভিডিঅ' হ'ব। আপোনালোকে দেখিব পাৰে মই আজি 31 তাৰিখ হৈ আছে, 31 জুলাই। তো আজি মই ফাৰ্ষ্ট টাইম কি কৰিম আপোনালোকক দেখাই আছে যে মই আজি মোৰ ডেইলি ৰুটিনটো কি থাকিব। তো ফাৰ্ষ্টত আপুনি দেখিব পাৰে যে মই ইংৰাজী ছেকশ্যন থেকে ষ্টাৰ্ট কৰিম। যিটো ইংৰাজী ছেকশ্যনত যিটো বুকেব আছে OWCD এণ্ড চাইন এইবিলাক মই পঢ়িম। ফাৰ্ষ্টত এইটো ৰিভিশ্যনেই হয়, মইতো এইবিলাক আগতে শেষ কৰিছোঁ পঢ়ি পিনে জাষ্ট ৰিভিশ্যন মাৰিম, গ্ৰামাৰ ৰিভিশ্যন মাৰিম। ইৰৰৰ স্পেলিং কাৰেকশ্যনবিলাক মই অলপমান চাম তোমাৰ SSC বুকৰ পৰা। আপোনালোকে দেখিবই পাৰিবা, মই চব দেখাই দিম। ইয়াৰ পিছত মই জিকে ছেকশ্যনটো ষ্টাৰ্ট কৰিম, যেনেকৈ ইণ্ডিয়ান হিষ্ট্ৰী আছে আপোনাৰ, ইয়াৰ পিছত ছ'চিয়েল ষ্টাডিজ আছে, যিটো এখন বহুত গুৰুত্বপূৰ্ণ হয় আমাৰ এক্সামৰ কাৰণে। এডিআৰিটো একদম পূৰা আলাদাই ছেকশ্যন দি আছে, 13-25 মাৰ্ক ইয়াতে পৰা আহিবই। তোমাৰ ষ্টেটিক জিকে আছে, কাৰেণ্ট এফেয়াৰ্ছ ৰিভিশ্যন হ'ব। কাৰেণ্ট এফেয়াৰ মই হাৰ্ডলি জুলাই জুন ইয়াত কমপ্লিট আছে, ফুল কমপ্লিট জুন পৰ্যন্ত। তাৰপিছত এটা মক টেষ্ট দিম। মক টেষ্ট আপোনাৰ ক'ৰ পৰা দিব পাৰিবা এইটো মই ক'ম, ধীৰে ধীৰে মোৰ লগত জড়িত থাকিব। তাৰপিছত মেথছৰ মধ্যে মই পাৰ্চেণ্টেজটো কৰিম, ৰিভিশ্যন মাৰিম। এইটো মই বহুত আগতে শেষ কৰিছোঁ, জাষ্ট ৰিভিশ্যন মাৰিব লাগে। ৰিজনিং ডাইৰেকশ্যনে ক্লাছ কৰিম, এইটোৰে প্ৰেক্টিছ কৰিম। চাওঁ আপোনালোকে মোৰ এইটো ফুল ৰুটিন, আপোনালোকে মোৰ লগত জড়িত থকা। মই আগত ভিডিঅ'টো দি দিম মই কেনেকৈ পঢ়ি আছোঁ পুৰা দিনটো। আজিৰ পৰা 30 days চেলেঞ্জটো ষ্টাৰ্ট কৰি আছোঁ। তো আপোনালোকে এইটো চেলেঞ্জটো ষ্টাৰ্ট কৰাওঁ, চব কিছু বাদ দি পিনে এই চেলেঞ্জটো ষ্টাৰ্ট কৰা মোৰ লগত। আপোনালোকলৈ লাভ হ'ব, মোৰো লাভ হ'ব। যেনে চবে মিলিকৈ চাকৰি এটা পাওঁ, চবৰ কাৰণে লাভ হয় এইটো। চাই থাকক মই কেনেদৰে পঢ়োঁ ছাৰ গোটেই দিনটো। ধন্যবাদ। জাষ্ট পঢ়ি পিনে মোৰ OWS 1 ছাবষ্টিটিউশ্যনটো মোৰ শেষ হৈছে। এইটো মই প্ৰায় গোটেইখিনি আৰু আছে, বাট এইবিলাক মই শেষ কৰিছোঁ। বাট এখন মই অলপমান টাইম পঢ়ি পিনে অলপমান ৰিভিশ্যন কৰি পিনে মই OWSটো শেষ কৰিছোঁ। এখন মই আকৌ ষ্টাৰ্ট কৰিম আপোনাৰ বুকেবুলাৰী যাতে ইডিয়াম এণ্ড ফ্ৰেজেছ ছেকশ্যনটো এইটোৰ পৰা মই এইটো মোৰ MTS বেচাৰ আছিল, এইটো মোৰ CGL বেচাৰ আছে, এইটোৰো CGL বেচাৰ আছে। বাট মই MTS বেচাৰটো প্ৰিফাৰ কৰি আছোঁ, এইটো ইজি টু আণ্ডাৰষ্টেণ্ড হয়। তো এইটো মই এখন কৰিম। চাওঁ গাইছ, মোৰ মেকুৰীটো কেনেকৈ শুই আছে ইয়াতে। পুরো দিনটো তাই কষ্ট করে বহুত এটা সারাদিনের কারণে এনেকে হয়ে যাবে। উঠিবা না তুমি?
ওটা মর্নিং আছে তো ওটা এই চাও কেনেকে ঘঁহি আছে জাষ্ট এতিয়া মই ইংলিছ ছেকশ্যনটো মই হেক কৰিছোঁ যেনে অৰ্ডাৰ চিভিল এইবিলাক ফাৰ্ষ্টত মই এই তিনিটো পঢ়ি দিলোঁ ইয়াৰ পিছত গ্ৰামাৰ ৰিভিশ্যন মাৰিলোঁ ইয়াৰ পিছত ইৰাৰ কাৰেকশ্যন পৰা নাই মানে স্পেলিং কাৰেকশ্যন থেকে মই ইৰাৰ কাৰেকশ্যন নাই এইটো যোনটো গ্ৰামাৰ ছেকশ্যন যিটো মই ৰিভিশ্যন কৰিছোঁ এইটোৰ পৰা মই ইৰাৰ কাৰেকশ্যনটো হৈ গ'ল কাৰণ গ্ৰামাৰ যিটো মই ৰিভিশ্যনটো মই আগতে কৰি ৰাখিছিলোঁ যিটো প্ৰেক্টিছ ছেট আছে প্ৰেক্টিছটো কৰিলোঁ তো প্ৰেক্টিছটো কৰা মই কি হয় জানো প্ৰেক্টিছটো মানে ইৰৰে দিয়া থাকে তোমাৰ ইৰাৰ কাৰেকশ্যন ইয়াৰ পৰাই হৈ যায় বাৰু দেখিব পাৰোঁ মই এইটো চবটো এখন কমপ্লিট কৰিছোঁ এখন জাম্প কৰিম আপোনাৰ জিকে ছেকশ্যনত জিকেটো পঢ়িম তাৰপিছত আস্তে আস্তে এই পাৰ্চেণ্টেজ মেথছ ৰিজনিং এইবিলাক কৰি যাম লগত থাকিবা চাই থাকিবা দেখি থাকিবা এইটো আপুনি দেখিব পাৰি আছে মই এখন হিষ্ট্ৰীবিলাক পঢ়িম আপোনাৰ হিষ্ট্ৰীবিলাক মোৰ শেষ হৈছে এইবিলাক নালাগে মোৰ এখন হিষ্ট্ৰী লাগিব তোমাৰ এইটো যিটো জৈন ধৰ্মটো এইটো পঢ়িম মোৰ একচুৱেলি এইবিলাক বুদ্ধিজম এইবিলাক চব শেষ হ'ল মোৰ আছে এক দুটামান এইবিলাক মই শেষ হৈছে জাষ্ট এইটো জৈন ধৰ্মটো ৰৈছে তোমাৰ এনচিয়েণ্ট হিষ্ট্ৰী এনচিয়েণ্ট হিষ্ট্ৰী জৈন ধৰ্মটো পঢ়িম আৰু এক দুটা মহাজনপদ এইবিলাক চাগে কিবা ৰৈছে এইবিলাক পঢ়ি পিনে শেষ কৰিম আজি পূৰা জৈন ধৰ্মটোৰ পৰা শেষ কৰিম তোমাৰ এইটোৰ পৰা প্ৰায় তোমাৰ এইটোলৈকে আছে চাগে মই শেষ কৰিব লাগিব আজি ঠিক আছে আৰু তোমাৰ ষ্টেটিক জিকেৰ কিবা পাৰ্ট আছে এইবিলাক মই আগৰ পৰা লিখি ৰাখিছিলোঁ বহুত কিবা কিবি আছে এইটোৰ পৰা মই যেটো আপোনাৰ চন্দ্ৰায়ন-3 বুলি এটা টপিক আছে আপোনালোকে গমেই পাইছে যেটো লঞ্চ হৈছিল ইণ্ডিয়াৰ পৰা এইটো পঢ়িম ৰাখিছোঁ ক'ত বা মই লিখি পিনে এইটো বিচাৰি পিনে এইটো মই কৰিম তাৰপিছত মই এইটো কাৰেণ্ট এফেয়াৰ ভৰিম জানুৱাৰী মাহ এইটো অলৰেডি কমপ্লিট হৈ গ'ল মই এইটো ৰিভিশ্যন কৰিম এইটো মই ৰিভিশ্যন মাৰিম এইটো আপোনাৰ ষ্টেটিষ্টিক এৰিয়া হয় ষ্টেটিষ্টিক আজি অলপমান বেছিকৈ পঢ়িব লাগিব ষ্টেটিষ্টিকটো মেইন হয় তো এইটো আৰু ছ'চিয়েল ষ্টাডিটো মই মোবাইলৰ পৰা পঢ়িম তো এইটোতো দেখাব নোৱাৰে যিখিনি মই দেখাব পাৰিম এইটোৱে আপোনাৰ কৰিম ইয়াতে মই তিনি ঘণ্টা মই এটা ছেশ্যন লৈছোঁ যিটোৰ মই জিকে আৰু ইংলিছটো পঢ়িছোঁ ইংলিছটো পুৰা শেষ কৰিছোঁ জিকেটো অলপমান ৰৈছে বাট অলপমান ভোক লাগি গ'ল তো এইটোৰ কাৰণে এইবিলাক অলপমান খাম তো পৰঠা লৈছোঁ এইবিলাক লৈছোঁ তো নাখালে কেনেকৈ হ'ব খাই থাকিব লাগিব সেইটো কাৰণে খাব লাগি আছে ঠিক আছে দে
এই মুহূৰ্তত মই তোমাৰ পাৰ্চেণ্টেজ অফ ব্ৰেডৰ ৰিভিশ্যন মাৰিম। এইটো মই ৰিভিশ্যন মাৰি দিছোঁ। এই ক্লাছটো মানে বেলেগ বেলেগ ক্লাছে বেলেগ বেলেগ কৰি ৰাখিছোঁ আৰু কি PDF-টো এনেকৈ ফাইল প্ৰিণ্ট আউট কৰি ৰাখিছোঁ। তো মই এইটো গ'ল, এইটো আজি মই ক্লাছ 4টো মই আজি ৰিভিশ্যন মাৰিম। এইবিলাক আজি ৰিভিশ্যন মাৰিম, এইটো ৰিভিশ্যন মৰা হোৱা নাই। এইটো তোমাৰ চিষ্টেমটো আছে আপোনাৰ যদি চেলাৰী আছে, চেলাৰী কিমান পাৰ্চেণ্টেজ ক'ত অ' কৰে, এইটো কেনেকৈ অ' কৰিব লাগে এইবিলাকে পাৰ্চেণ্টেজ একটা ঠিক আছে। তো মই এইটো কৰি আছোঁ। মোক ক্ষমা কৰিবা, মই গোটেইখিনি ভিডিঅ' বনাব পৰা নাই, কাৰণ মোৰ মোবাইল ইমান স্পেচ নাই যে মই গোটেইখিনি ভিডিঅ' বনাম। মই এইবিলাক কমপ্লিট কৰিছোঁ। মই চাগে 7 to 8 hours লাগিছে এইবিলাক কমপ্লিট কৰিবলৈ। ফাৰ্ষ্টতো মই ইংলিছবিলাক পঢ়িলোঁ। ইংলিছ পঢ়াৰ পিছত বহুত ভাগৰ লাগিছে যে জিকেবিলাক পঢ়িম যিহেতু এৰি দিলোঁ। মক টেষ্টটো দিয়া হোৱা নাই, পিছত দিম ৰাতি অলপমান যদি আৰু আৰাম পায়, কাৰণ চাগে দিব পৰা নাই আৰু চলিলেও মানে নাই, ইমান কৰিম কেনেকৈ পঢ়িম দেখি অলপমান ৰেষ্ট ল'ম। ৰেষ্ট লোৱাৰ পিছত যদি আৰাম লাগে তো মই আকৌ উঠি পিনে মক টেষ্টটো দি দিম। বাকীবিলাক চবেই কমপ্লিট হৈ গ'ল। অলপমান এনেকেই পঢ়ি থাকা। আপোনালোকে এনেকৈ পঢ়ি থাকিলে এনেই এৰি কমপ্লিট হৈ যাব। হয়, গ্ৰেড 3 হওক গ্ৰেড 4 হওক, আছাম পুলিচৰ কাৰণে এইবিলাক কৰিব পাৰিবা। এনেকৈ এই চব চিলেবাছবিলাকতো ছেইম হয়, ইমান আৰু নহয়, অলপমান লেভেলবিলাক অলপমান ডিফাৰেণ্ট হ'ব পাৰে। দে ঠিক আছে দে, thank you for watching. Bye.